বিথুন কনষ্টিটুৱেঞ্চি কমিটি হৈ আমাৰ সংবাদমেল বহাৰ উদ্দেশ্যটো হৈছে যোৱা দেওবাৰে ৰাতি প্ৰায় 7-8টা বজাত আমাৰ APSLC কাৰ্যালয় বিজেপি দলৰ কিছু নেতা কেইজনমান আহি আমাৰ APSLC পাৰ্টি অফিচ ধ্বংস কৰিছিল। গতিকে এই বিষয়লৈ আমি ক'ব বিচাৰিছোঁ যে আমাৰ অকল এইটো কনষ্টিটুৱেঞ্চি বা সমষ্টি অফিচ নহয়, এইটো হৈছে আমাৰ ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটি বুলি ক'ব পাৰোঁ। আমাৰ বঠালাংছ ALC পাৰ্টি অফিচ হয়। গতিকে বিজেপি নেতাসকলে কেইজনমান নেতাসকলে ধ্বংস নকৰাৰ আগত তেখেতসকলে মানে অলপ ভাবিব লাগিছিলে যে আমাৰ বঠালাংছ ALC প্ৰেচিডেণ্ট আছে, তেখেতক এবাৰ খবৰ কৰিলেহেঁতেন। এবাৰ খবৰ কৰিলে আমিও মানে সন্তুষ্ট পালে হয়। কিন্তু আজি একো খবৰ নিদিয়াকৈ একো কথা খবৰ একো নাই। তাৰমানে সিহঁতে ডাইৰেক্ট আমাৰ APSLC পাৰ্টি অফিচটো ধ্বংস কৰিছে। আৰু মই ক'ব বিচাৰিছোঁ যে CM ছাৰে তেৰাং ফেমিলিলৈ সহায় কৰিবলৈ নামত আমাৰ APSLC পাৰ্টি অফিচ ধ্বংস কৰিছে। গতিকে মই ক'ব বিচাৰিছোঁ যে যদি CM ছাৰে যদি তেৰাং ফেমিলিলৈ যদি সঁচাকৈ সহায় কৰিব বিচাৰে, তেন্তে আমাৰ APSLC পাৰ্টি অফিচ ধ্বংস নকৰাকৈ CM ছাৰে সহায় কৰিব পাৰে। কিন্তু এতিয়াতো নহয়। তেখেতসকলে কি কৰিছে, আমাৰ পাৰ্টি অফিচ ডমিনেট কৰাৰ নিচিনা বুলি আমি ভাবিছোঁ। গতিকে আমি বিজেপি কৰ্মকৰ্তাসকলক আৰু আমাৰ CM ছাৰক মানে কণ্ডেম কৰিছোঁ। তেৰাং ফেমিলিসকলে আমাৰ APSLC পাৰ্টি অফিচ ধ্বংস কৰি এইখন এগ্ৰিমেণ্ট কাগজ অপমান কৰাৰ নিচিনা হৈছে। আৰু মই তেৰাং ফেমিলিলৈ ক'ব বিচাৰিছোঁ যে তেৰাং ফেমিলিসকলে বিহিত ব্যৱস্থা ল'ব পাৰিবনে? বিথুন কনষ্টিটুৱেঞ্চি কমিটি হৈ আমাৰ সংবাদমেল বহাৰ উদ্দেশ্যটো হৈছে যোৱা দেওবাৰে ৰাতি প্ৰায় 7-8টা বজাত আমাৰ APSLC কাৰ্যালয় বিজেপি দলৰ কিছু নেতা কেইজনমান আহি আমাৰ APSLC পাৰ্টি অফিচ ধ্বংস কৰিছিল। গতিকে এই বিষয়লৈ আমি ক'ব বিচাৰিছোঁ যে আমাৰ অকল এইটো কনষ্টিটুৱেঞ্চি বা সমষ্টি অফিচ নহয়, এইটো হৈছে আমাৰ ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কমিটি বুলি ক'ব পাৰোঁ। আমাৰ বঠালাংছ ALC পাৰ্টি অফিচ হয়। গতিকে বিজেপি নেতাসকলে কেইজনমান নেতাসকলে ধ্বংস নকৰাৰ আগত তেখেতসকলে মানে অলপ ভাবিব লাগিছিলে যে আমাৰ বঠালাংছ ALC প্ৰেচিডেণ্ট আছে, তেখেতক এবাৰ খবৰ কৰিলেহেঁতেন। এবাৰ খবৰ কৰিলে আমিও মানে সন্তুষ্ট পালে হয়। কিন্তু আজি একো খবৰ নিদিয়াকৈ একো কথা খবৰ একো নাই। তাৰমানে সিহঁতে ডাইৰেক্ট আমাৰ APSLC পাৰ্টি অফিচটো ধ্বংস কৰিছে। আৰু মই ক'ব বিচাৰিছোঁ যে CM ছাৰে তেৰাং ফেমিলিলৈ সহায় কৰিবলৈ নামত আমাৰ APSLC পাৰ্টি অফিচ ধ্বংস কৰিছে। গতিকে মই ক'ব বিচাৰিছোঁ যে যদি CM ছাৰে যদি তেৰাং ফেমিলিলৈ যদি সঁচাকৈ সহায় কৰিব বিচাৰে, তেন্তে আমাৰ APSLC পাৰ্টি অফিচ ধ্বংস নকৰাকৈ CM ছাৰে সহায় কৰিব পাৰে। কিন্তু এতিয়াতো নহয়। তেখেতসকলে কি কৰিছে, আমাৰ পাৰ্টি অফিচ ডমিনেট কৰাৰ নিচিনা
বুলি আমি ভাবিছোঁ। গতিকে আমি বিজেপি কৰ্মকৰ্তাসকলক আৰু আমাৰ CM ছাৰক মানে কণ্ডেম কৰিছোঁ। তেৰাং ফেমিলিসকলে আমাৰ APSLC পাৰ্টি অফিচ ধ্বংস কৰি এইখন এগ্ৰিমেণ্ট কাগজ অপমান কৰাৰ নিচিনা হৈছে। আৰু মই তেৰাং ফেমিলিলৈ ক'ব বিচাৰিছোঁ যে তেৰাং ফেমিলিসকলে বিহিত ব্যৱস্থা ল'ব পাৰিবনে? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।